নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 40 লাখ মহিলাই একাউণ্টত সোমাই দিব 10,000 কোটি টকা। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয় নতুনকৈ 3.0 আবেদন কৰিব পাৰিব। লগতে ইয়াক লৈ যদি কোনো ধৰণৰ বিসংগতি হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কেৱল ইয়াৰ নহয়, লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। লগতে পঞ্চায়ত নিৰ্বাচনক লৈ আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীৰ মাহতে হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰতে 40 লাখ মহিলাই লাভ কৰিব 10,000 টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 কোটি টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা কৰিব নালাগে মহিলাসকলে। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনাৰ একাউণ্টত পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই 10,000 কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। সকলো মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। আৰু 10,000 কোটি টকা পোৱাৰ আগতে প্ৰত্যেকগৰাকী মহিলাৰ কৰিব লাগিব বেংকৰ লগত আধাৰ কাৰ্ড লিংক। আপুনি যিখন ফৰ্মটো জমা দিছে ফৰ্মটো জমা দিয়াৰ সময়ত কোনটো বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন লিংক থাকিব লাগিব। লগতে DBT আৰু NPCI লিংক কৰিব লাগিব। অন্যথা কিন্তু আপুনি আত্মসহায়ক গোটত 10,000 টকা চৰকাৰে সোমাই দিলেও আপোনাৰ একাউণ্টত নোসোমায়। তাৰ বাবে অতি শীঘ্ৰে কৰি লওক এটা গুৰুত্বপূৰ্ণ কাম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বাছনি সভা চলি থকাৰ মাজতে কেলেংকাৰীৰ খবৰ। আবেদন কৰা মহিলাসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ গাঁৱত এনেকুৱাকৈ বিসংগতি ধৰা পৰিছে নেকি? আবেদন কৰা মহিলাৰ পৰা কোনো ধৰণৰ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। ৰাজ্যত চলি আছে অৰুণোদয় আঁচনি 3.0 আবেদন প্ৰক্ৰিয়া। অৰুণোদয় আঁচনি আবেদনৰ বাবে প্ৰয়োজনীয় আয়ৰ প্ৰমাণপত্ৰ লাগিব আৰু আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ দালালে মিলি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে এই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল ইয়াৰ নহয়, মানকাছাৰ ৰাজচক্ৰৰ বিষয়ৰ কাৰ্যালয়ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত হাৰাশাস্তি ভুগিছে একাংশ সাধাৰণ দৰিদ্ৰ লোকে। 4 পৰা 5 দিন চেষ্টা কৰিও পোৱা নাই প্ৰমাণপত্ৰ। ৰাজ্যক বুজনি হাত ছিঙি মাৰি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ আৰু আয়ৰ প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে প্ৰদান কৰা হৈছে। ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক প্ৰদান কৰে সকিয়নি। কেৱল ইয়াৰ নহয়, ধন দাবী কৰিলে জিলা আয়ুক্তক অভিযোগ দিয়াৰো আহ্বান জনাইছে আয়ুক্তগৰাকী। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি অৰুণোদয় 3.0 আবেদন কৰিব পৰা নাই নেকি? যদি কিবা আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ ওচৰত যদি কোনোৱে ধন দাবী কৰিছে সেয়া আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাৰ কি কি কৰিব লাগিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ফেব্ৰুৱাৰীতে হ'ব পঞ্চায়ত নিৰ্বাচন, পূৰ্বৰ সময়তে হ'ব নিৰ্বাচন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও আকৌ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পূৰ্বৰ সূচীমতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ দিন নহয় সলনি। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে প্ৰকাশ পাব অধিসূচনা। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব নিৰ্বাচন। হাইকোৰ্টৰ গোচৰ চলি থকা পঞ্চায়তত অনুষ্ঠিত নহয় নিৰ্বাচন। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আৰু সকলোতে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু হাইকোৰ্টৰ গোচৰ চলি থকা পঞ্চায়ততহে অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ দিন নহয় সলনি। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ মন্তব্য কৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিযুত মইনাৰ পিছতে এইবাৰ ছাত্ৰৰ বাবে লৈ আহিব চৰকাৰে নতুন আঁচনি হয় আপুনি ঠিকই শুনিছে লাখ লাখ ছাত্ৰৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে ছাত্ৰীসকলক প্ৰদান কৰিছে বহুতো সুবিধা কিন্তু ছাত্ৰসকলক প্ৰদান কৰা নাই এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰসকলৰ বাবে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি শীঘ্ৰেই যুৱকসকলৰ বাবে নতুন আঁচনি আনিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱকসকলক দিলে এটা ভাল খবৰ ইতিমধ্যে ছাত্ৰীসকলক জলপানী যোগান ধৰিছে চৰকাৰে একাদশ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰীসকলকে মাহেকত চৰকাৰে প্ৰদান কৰে 1000 টকা আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ স্নাতক পৰ্যায়ৰ ছাত্ৰীকে চৰকাৰে প্ৰদান কৰে 1250 টকাকৈ স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীলৈ চৰকাৰে দি আছে মাহতে 1500 টকাকৈ আৰু ছাত্ৰীয়ে জলপানী পোৱাৰ পিছতে ছাত্ৰীয়ে মুখ্যমন্ত্ৰীক কৰিছিল অনুৰোধ আৰু এইবাৰ ছাত্ৰৰ বাবেও আঁচনি পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ছাত্ৰসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে নতুন আঁচনি আৰম্ভ কৰিব আৰু এই আঁচনিখন যেতিয়া আৰম্ভ কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এখন চেনেলৰ জৰিয়তে আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই তেনে ক্ষেত্ৰত ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক চামগুৰি ইয়াৰ প্ৰমাণ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক লোকসভা নিৰ্বাচনৰ পৰাই সংখ্যালঘুৰ ভোট পোৱা আৰম্ভ কৰিছে বিজেপিয়ে ইয়াৰ মূল কাৰণ হৈছে মুছলমান আৰু হিন্দুৰ সমানে লাভ কৰিছে চৰকাৰী আঁচনিৰ সুবিধা অৰুণোদয় আঁচনি নিযুত মইনা আঁচনি আদি সকলো আঁচনি হিন্দু মুছলমানে সকলে পাইছে অৰুণোদয় নিযুত মইনা আঁচনি আদি সকলো আঁচনি মুছলমান আৰু হিন্দুসকলে সমানে পাইছে না নাই কেৱল ইয়াই নহয় सबका साथ सबका विकास और सबका विश्वास এই নীতিৰে চলিছে বিজেপি সংখ্যালঘুক বিজেপিয়ে তুষ্টিকৰণ কৰা নাই কিন্তু ন্যায় দিছে হিন্দু মুছলমানৰ সকলো অঞ্চলতে বাট পথৰ সমান উন্নয়ন হৈছে জাতি ধৰ্ম নিৰ্বিশেষে সকলে লাভ কৰিছে চৰকাৰী আঁচনিৰ সুবিধা সকলোকে একেলগে আগুৱাই নি দৰিদ্ৰতা আঁতৰ কৰাই হৈছে বিজেপি চৰকাৰৰ লক্ষ্য সংখ্যালঘু জনতাই উচ্চ শিক্ষা লাভ কৰা আৰম্ভ কৰিছে সংখ্যালঘু অঞ্চলত হাস্পতাল শিক্ষা অনুষ্ঠান আদি লাভ কৰা আৰম্ভ কৰিছে আৰু এনে কাৰণতে মুছলমান নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক সংখ্যালঘু লোকৰ মই নিজে মৰম কৰি আছো বুলি মন্তব্য কৰিছে মুছলমানৰ ছাত্ৰী এতিয়া বিদ্যালয়লৈ গৈ আছে আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে চামগুৰি উপনিৰ্বাচনত যথেষ্ট সংখ্যালঘু মুছলমানে আমাক ভোট দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব লগতে এইকেইটা সুবিধা আপুনি পাইছে না নাই যদি পোৱা নাই কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 3 মাহলৈকে বৃদ্ধি কৰা হৈছে নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে চৰকাৰে নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে বসুন্ধৰা 3.0ত আবেদনকাৰী বৃদ্ধি কৰা হৈছে সময়সীমা 3 মাহলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা যদি আপুনি এতিয়ালৈকে কাম কেতিয়া কৰা নাই অতি শীঘ্ৰে কৰি লৈ ল'ব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'